আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো অভিনৱ অনুষ্ঠান আৰু হাউলি ৰাস কমিটিয়ে যিটো উদ্যোগ লৈ আজি এনেধৰণৰ এটা অনুষ্ঠান কৰিলে যিটো থিয় নাম আচলতে আৰম্ভ হৈছিল গুৱাহাটী বেলগুৰিতে থিয় নামৰ আৰম্ভণি কৰিছিল আৰু সুন্দৰীয়াত হৈছিল যক্ষ খেলিবলৈ। তাৰপিছত এইটোৱে পৰৱৰ্তী সময়ত থিয় নাম হিচাপে বিশেষকৈ সমগ্ৰ অসমতে বিয়পি পৰিল আৰু বৰপেটাই এই বিষয়ত বিশেষ ভূমিকা লৈ আহিছিল। আৰু আজি যিটো প্ৰদৰ্শনী হ'ল 7,009গৰাকী মহিলা কেইবাখনো জিলাৰ 12খনমান জিলা হয় নেকি, কেইবাখনো জিলাৰ মহিলাসকলে আহি একেলগে থিয় নাম প্ৰদৰ্শন কৰিলে। ইয়াৰ তাল মান সুৰ লয় এই গোটেইখিনি ইমান সুন্দৰ আৰু মানে বিশেষকৈ তেওঁলোকৰ বেশভূষা অৰ্থাৎ এটা অসমীয়া জাতিৰ এটা উন্নত সংস্কৃতিৰ গঢ়ি গৈছিল গুৰু দুজনাই। আৰু আজি যেন সেইটো প্ৰদৰ্শন হৈ ইয়াকে প্ৰমাণ কৰিলে যে অকল এইটো জনপ্ৰিয় অকল অসমতে নহয় বা অসম বুকছতে ৰেকৰ্ড নহয়, ই ভাৰতবৰ্ষতো ই নিশ্চিতভাৱে স্থান পাবলৈ সক্ষম হ'ব। অকল ভাৰতবৰ্ষ নহয়, আমি অনুভৱ কৰোঁ যে এনেকুৱা এটা সাংস্কৃতিক অনুষ্ঠান ঐতিহ্যপূৰ্ণ অনুষ্ঠানে নিশ্চিতভাৱে বিশ্বতো স্থান পাবলৈ সক্ষম হ'ব।